আজি মই বিশেষকৈ আমাৰ বিন্না গান্ধী সমষ্টিৰ যিসকল কৰ্মী আছিলে মোৰ লগত সেইসকলক মই আজি ইফতাৰ পাৰ্টিত মাতিছিলোঁ মাতি পেলাই মই এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ যে মই এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ পৰা ইলেকশ্যন খেলাৰ সিদ্ধান্ত কাজিৰঙা লোকসভা সমষ্টিত দুজন কেণ্ডিডেট অলৰেডি আছে বিজেপিৰ এজন আৰু কংগ্ৰেছৰ এজন আছে আৰু এতিয়া মই সিদ্ধান্ত লৈছোঁ কিন্তু মই মোৰ ফিল্ডত যোৱাৰ লগে লগে মই মোৰ কাম যিমানখিনি কৰিব পাৰিম বা ৰাইজৰ মাজত যাম ৰাইজৰ মাজত গৈ মই মোৰ কাম কৰি যাম কোনে কিমান ভোট পাব সেইটো সময়ে ক'ব কাৰণ প্ৰত্যেকজন কেণ্ডিডেটৰ নিজৰ কৰ্মৰ ওপৰতে ভোট আহে আৰু সেই হিচাপে ময়ো কৰ্ম কৰি যাম মই আশাবাদী যে এইবাৰ মই বহুত বেছি ভোট পাম বুলি হয় মই শীৰ্ষ নেতৃত্বৰ লগত যোগাযোগ কৰিছোঁ 2022 চনতে মই সিদ্ধান্ত লৈছোঁ যে মই দলটো ৰিজাইন দিয়াৰ কাৰণে গতিকে মই সিদ্ধান্ত লোৱাৰ পিছত মই 2022 চনতে ৰাইজৰ দলৰ সম্পাদিকাৰ পৰা মই ৰিজাইন দিছিলোঁ আৰু মই আমাৰ সভাপতিকো জনাইছিলোঁ এই কথা যে মই ৰাইজৰ দলৰ পৰা ৰিজাইন দিয়াৰ কাৰণে চাওক মই ৰাইজক এটাই ক'ব বিচাৰোঁ যে মই যেতিয়া প্ৰথম নিৰ্বাচনত আহিছিলোঁ অহাৰ পিছত আজি যিসকল ৰাইজে ছ'চিয়েল মিডিয়াত যোগেদি দেখা পাই আছে যে ৰাইজৰ দলৰ সভাপতি কোন হয় অখিল গগৈ আছিলে আৰু মই আছিলোঁ ৰাইজৰ দলৰ পৰা য'ত কোনো বিজেপিৰ লগত কোনো কানেকশ্যনে নাছিলে সেই সময়তো মোক ৰাইজে বিজেপিয়ে পঠোৱা বুলি কৈছিলে বিজেপিয়ে কাম কৰা বুলি আজিও যদি মোক সেই প্ৰশ্নটো কৰে তেনেহ'লে মই ভাবোঁ যে মই 40 বছৰ পিছত আহিলে ক'ব মোক যে বিজেপিৰ পিটিম বুলি কাৰণ মোৰোতো এটা হেৰি আছে যে মই আজি ৰাজনীতিক দলত যে প্ৰত্যেকজন মানুহে নিজৰ মনৰ ইচ্ছা নিজৰ কোনটো দলত বা কোনটো হেৰিতে ৰাজনীতি খেলিব এইটো নিজৰ সিদ্ধান্ত হয় কোনোবাই কাকো যে জোৰকে এইটো দলৰ আৰু সেইটো দলৰ কেতিয়াও কৰিব নোৱাৰে আমি ৰাইজৰ দলৰ বেনাৰত আছিলোঁ কিন্তু সেই সময়তো মোক সেই শব্দটো কৈছে কিন্তু আজি যদি কয় মোৰ কাৰণে একো ফেক্টৰ নহয় মই কাৰ লগত হ'ব বুলি নকওঁ মইতো বিশেষকৈ কাৰ লগত হ'ব নকওঁ বিজেপিৰ এণ্টি হৈ কাম কৰিম বিজেপিৰ বিৰুদ্ধে মই কাম কৰি যাম